অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত অবৈধ শিল খনন দৈয়াং নৈত দিনে নিশাই শিল খননক লৈ বিধায়ক বিশ্বজিৎ ফুকনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। 12টাকৈ শিল মাফিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে উৰিয়ামঘাট চুতীয়া ছাত্ৰ সন্থাই। পৱন আগৰৱালা, বিজু আগৰৱালা, হাবি আলী, নৱাজ আলী, আতাবুৰ ৰহমান, হাবি ৰহমান, আসিফ আলী ওৰফে বিকি, ৰেকিব আলী আৰু ৰন্তু বৰুৱা, লগতে জান গগৈ, দেৱজিৎ শইকীয়া আৰু চম্পক শইকীয়াৰ বিৰুদ্ধেও দাখিল কৰিছে এজাহাৰ। অঞ্চলৰ পৰা সৰুপথাৰ সমষ্টি তথা অসমৰ বিভিন্ন ঠাইলৈ অতীততো পাথৰ গৈ আছিলে, কিন্তু এই পাথৰখিনি আহিছিলে নাগালেণ্ডৰ পৰা উৰিয়ামঘাট হৈ গৈছিলে। আমি নিৰ্বাচনৰ সময়ত ব্যস্ত থকাৰ সময়তে উৰিয়ামঘাটত যি অঞ্চল আমি উচ্ছেদ কৰিছিলোঁ, সেই অঞ্চলত এছাম দুষ্কৃতিকাৰী বনদস্যুৱে নদীখনৰ গতি সলনি কৰি প্ৰকৃতিৰ ওপৰত আক্ৰমণ কৰি শিল খনন কৰিলে। সেইসকলৰ বিৰুদ্ধে বন বিভাগে আৰু অন্যান্যসকলে ইতিমধ্যে গোচৰ তৰিছে, কঠোৰ ব্যৱস্থা হ'ব। তাৰ কাৰণে কিছু অপেক্ষা কৰা হৈছে, কিন্তু কোনো এজন অপৰাধী হাৰি যাব নোৱাৰে। আৰু সৰু পথাৰক আমি এক অপৰাধমুক্ত সমাজ হিচাপে সৰু পথাৰ গঢ়িবলৈ যত্ন কৰিছোঁ। এই সময়ত যিসকল অপৰাধী ইয়াত টিঘিলঘিলাই আছে, তেওঁলোক যিয়ে হওক, অবৈধ মদৰ বেপাৰী, অবৈধ শিলৰ কাৰবাৰ কৰা মানুহ, কোনোজনে হাৰি যাব নোৱাৰিব। প্ৰশাসন অতি কঠোৰ হিচাপে থিয় হৈছে আৰু মই আশা কৰিম ইয়াৰ পাছত যিখিনি শিলৰ ব্যৱসায় হ'ব, সম্পূৰ্ণ বৈধ আৰু সম্পূৰ্ণ নিয়মৰ মাজেৰে সৎভাৱে ব্যৱসায় কৰা ব্যৱসায়ীসকলেহে ইয়াত ব্যৱসায় কৰিব পাৰিব। অবৈধ ব্যৱসায় কৰা কোনো বনদস্যুক উৰিয়ামঘাটত প্ৰশ্ৰয় দিয়া নহয়। অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত অবৈধ শিল খনন দৈয়াং নৈত দিনে নিশাই শিল খননক লৈ বিধায়ক বিশ্বজিৎ ফুকনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। 12টাকৈ শিল মাফিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে উৰিয়ামঘাট চুতীয়া ছাত্ৰ সন্থাই। পৱন আগৰৱালা, বিজু আগৰৱালা, হাবি আলী, নৱাজ আলী, আতাবুৰ ৰহমান, হাবি ৰহমান, আসিফ আলী ওৰফে বিকি, ৰেকিব আলী আৰু ৰন্তু বৰুৱা, লগতে জান গগৈ, দেৱজিৎ শইকীয়া আৰু চম্পক শইকীয়াৰ বিৰুদ্ধেও দাখিল কৰিছে এজাহাৰ। অঞ্চলৰ পৰা সৰুপথাৰ সমষ্টি তথা অসমৰ বিভিন্ন ঠাইলৈ অতীততো পাথৰ গৈ আছিলে, কিন্তু এই পাথৰখিনি আহিছিলে নাগালেণ্ডৰ পৰা উৰিয়ামঘাট হৈ গৈছিলে। আমি নিৰ্বাচনৰ সময়ত ব্যস্ত থকাৰ সময়তে উৰিয়ামঘাটত যি অঞ্চল আমি উচ্ছেদ কৰিছিলোঁ, সেই অঞ্চলত এছাম দুষ্কৃতিকাৰী বনদস্যুৱে নদীখনৰ গতি সলনি কৰি প্ৰকৃতিৰ ওপৰত আক্ৰমণ কৰি শিল খনন কৰিলে। সেইসকলৰ বিৰুদ্ধে বন বিভাগে আৰু অন্যান্যসকলে ইতিমধ্যে গোচৰ তৰিছে, কঠোৰ ব্যৱস্থা হ'ব। তাৰ কাৰণে কিছু অপেক্ষা কৰা হৈছে, কিন্তু কোনো এজন অপৰাধী হাৰি যাব নোৱাৰে। আৰু সৰু পথাৰক আমি এক অপৰাধমুক্ত সমাজ হিচাপে সৰু পথাৰ গঢ়িবলৈ যত্ন কৰিছোঁ। এই সময়ত যিসকল অপৰাধী ইয়াত টিঘিলঘিলাই আছে, তেওঁলোক যিয়ে হওক, অবৈধ মদৰ বেপাৰী, অবৈধ শিলৰ কাৰবাৰ কৰা মানুহ, কোনোজনে হাৰি যাব নোৱাৰিব। প্ৰশাসন অতি কঠোৰ হিচাপে থিয় হৈছে আৰু মই আশা কৰিম ইয়াৰ পাছত যিখিনি শিলৰ ব্যৱসায় হ'ব, সম্পূৰ্ণ বৈধ আৰু সম্পূৰ্ণ নিয়মৰ মাজেৰে সৎভাৱে ব্যৱসায় কৰা ব্যৱসায়ীসকলেহে ইয়াত ব্যৱসায় কৰিব পাৰিব। অবৈধ ব্যৱসায় কৰা কোনো বনদস্যুক উৰিয়ামঘাটত প্ৰশ্ৰয় দিয়া নহয়।